সো হেল্ল এভৰিৱান আপোনাক সৰুকে হেল্পিং এগ্ৰো আছাম ইউটিউব চেনেললৈ পুনৰ স্বাগত জনালোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিব গৈ আছোঁ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এণ্ট্ৰেন্স টেষ্টৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া আছে আৰু এই এক্সামটো কিমান তাৰিখে কণ্ডাক্ট কৰিব বহুত ষ্টুডেণ্টে কমেণ্ট কৰি সুধি আছিলে। সো ইয়াৰ লগতে আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিম যিসকল ষ্টুডেণ্টে অলৰেডি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ কাৰণে প্লেচ প্ৰিফাৰেন্সৰ উইণ্ড' কেতিয়া অপেন হ'ব। সো ইয়াৰ লগতে আপোনালোকক জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে অলৰেডি ফৰ্ম ফিল আপ কৰিলে আৰু কিবা ভুল হৈছে সো তেওঁলোকৰ কাৰণে কাৰেকশ্যন উইণ্ড' অপেন হ'ব নে নাই। সো ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুদি সকলোতকৈ আগত দিয়াৰ কাৰণে চেষ্টা কৰা হয়। সো বলক আজিৰ ভিডিঅ' আমি আৰম্ভ কৰোঁ। সো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট হ'ল 15 জুন। সো 15 জুন 4 PM লৈকে আপোনালোকে ফৰ্ম ফিল আপটো কৰিব পাৰিব। সো যিসকল ষ্টুডেণ্টে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই সো তেওঁলোকে এতিয়া ফৰ্ম ফিল আপটো কৰি লওক। সো যদি আপোনালোকে ভাবি আছে যে ফৰ্ম ফিল আপ লাষ্ট ডেটলৈকে কৰিম তেনেহ'লে আপোনালোকৰ পে'মেণ্টত উল্টা পুল্টা হ'ব পাৰে, কাৰণ পে'মেণ্টটো তেতিয়া ছাৰ্ভাৰৰ ইছ্যুৰ কাৰণে পে'মেণ্টটো নহয়। সো পে'মেণ্ট নহ'লে আপোনালোকৰ ফৰ্ম ফিল আপটো কমপ্লিট নহয়। সো যিমান সোনকালে পাৰে আপোনালোকে ফৰ্ম ফিল আপটো কৰি লওক। সো এক্সামটো কিমান তাৰিখে হ'ব সেইটো জনোৱাৰ আগত আপোনালোকক প্ৰথমতে জনাব বিচাৰিম যে প্লেচ প্ৰিফাৰেন্সটো কেনেকৈ চিলেক্ট কৰিব। সো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত এটা লিংক ক্ৰিয়েট কৰিব ইউনিভাৰ্চিটিৰ তৰফৰ পৰা। সো সেই লিংকত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ যোনটো ডেছবৰ্ড আছে সেই ডেছবৰ্ডত আপোনালোকে বহুতখিনি অপশ্যন দেখা পাব। আপোনালোকৰ যোনটো ডকুমেণ্ট জমা কৰিছিলে, কি ডকুমেণ্ট জমা কৰিছে সেই অপশ্যনটো দেখা পাব। লগতে আপোনালোকে দেখা পাব আপোনালোকৰ যোনটো প্লেচ প্ৰিফাৰেন্সৰ এটা নতুন উইণ্ড' সেই উইণ্ড'টো আপোনালোকে অপেন কৰাৰ পিছত আপোনালোকে নিজৰ মতে প্লেচটো চিলেক্ট কৰিব পাৰিব। সো প্লেচ কেইটা আপোনালোকে দেখা পাব যোৰহাট আছে, গুৱাহাটী আছে, তেজপুৰ আছে, নগাঁও আছে, ডিব্ৰুগড় আছে, লখিমপুৰ আছে। সো আপোনালোকৰ যোনটো সুবিধা হয় সেই সুবিধা মতে আপোনালোকে প্লেচটো চিলেক্ট কৰি ল'ব। সো তাৰ আগত আপোনালোকৰ যোনটো মেইল দিছিলে ফৰ্ম ফিল আপৰ সময়ত সেই মেইলত আপোনালোকক এটা ইউনিভাৰ্চিটিৰ তৰফৰ পৰা মেইল পঠাব যে আপোনালোকৰ প্লেচ প্ৰিফাৰেন্সটো চিলেক্ট কৰিব লাগে। লাষ্ট ইয়াৰ কি হৈছিলে, ইউনিভাৰ্চিটিয়ে মেইল পঠোৱা নাছিলে ষ্টুডেণ্টবিলাকক আৰু প্লেচ প্ৰিফাৰেন্সটো নিজে দি দিছিলে। ষ্টুডেণ্টে প্লেচ প্ৰিফাৰেন্সটো চিলেক্ট কৰিব পৰা নাছিলে। কিন্তু 2022-23 তেনেকৈ নতুনকৈ উইণ্ড' অপেন হৈছিলে আৰু ষ্টুডেণ্টবিলাকে নিজৰ মতে প্লেচ প্ৰিফাৰেন্সটো চিলেক্ট কৰিব পাৰিছিলে। সো এইবাৰ কি হয় এতিয়ালৈকে আমি ইনফৰমেশ্যন একো পোৱা নাই। যদি কিবা ইনফৰমেশ্যন পাওঁ আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে জনাই দিবলৈ চেষ্টা কৰিম। সো এতিয়া জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে অলৰেডি ফৰ্ম ফিল আপ কৰিলে তেওঁলোকৰ কিবা ভুল হ'লে কেনেকৈ কাৰেক্ট কৰিব। সো কাৰেকশ্যন উইণ্ড'ৰ কাৰণেও আপোনালোকৰ কাৰণে নতুন এটা উইণ্ড' অপেন হ'ব, যেনেকৈ আপোনালোকৰ প্লেচ প্ৰিফাৰেন্সৰ উইণ্ড' এটা অপেন হয়। সো কাৰেকশ্যন উইণ্ড'ৰ কাৰণে আপোনালোকৰ কাৰণে নতুন এটা উইণ্ড' অপেন হ'ব, য'ত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি কিবা ডেট অফ বাৰ্থ ভুল হৈছে বা আপোনালোকৰ HS-ৰ মাৰ্কছত দিয়া কিবা উল্টা পুল্টা হৈছে, সো আপোনালোকৰ যি ভুল হৈছে আপোনালোকৰ নিজৰ ভুলটো আপোনালোকে কাৰেক্ট কৰিব পাৰিব। সো সেইটো আপোনালোকৰ ৱেবছাইটতে পাব, আপোনালোকৰ হেল্প ডেস্কতে আপোনালোকে দেখা পাব আপোনালোকৰ কাৰেকশ্যন উইণ্ড'টো। সো আপোনালোকৰ যদি কাৰেকশ্যন উইণ্ড' অপেন হয় আপোনালোকক ভিডিঅ'ৰ থ্ৰুৰে মই ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিম। সো ইয়াৰ লগতে আপোনালোকক এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিব বিচাৰিম যিসকল ষ্টুডেণ্টে আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ CET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে আমি আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰিভিয়াছ 3 ইয়াৰ্ছত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে 2022, 23, 24ত। সো সেই কুৱেশ্যনছ কেইটা আমি এনালাইচিছ কৰি কিছুমান প্ৰেক্টিছ কুৱেশ্যনছ বনাইছোঁ। সিহঁতৰ যোনকেইটা কুৱেশ্যনছ মনত আছে সেই কুৱেশ্যনছ কেইটা আপোনালোকৰ PYQ হিচাপত দি দিছোঁ। সো আপোনালোকে PDF নোটছত চাব পাৰিব, কিছুমান PYQ আছে, লগতে আপোনালোকৰ প্ৰেক্টিছ কিছুমান পেপাৰ আছে। সো যদি আপোনালোকে ভাবিছে যে আপোনালোকে CET এক্সামটো ভালদৰে প্ৰিপেয়াৰ কৰি দিব তেনেহ'লে আপোনালোকে সেই PDF নোটছটো ল'ব পাৰে। সো আপোনালোকে সেই নোটছটো কেনেকৈ ল'ব, সো তাৰ কাৰণে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা কণ্টেক্ট নাম্বাৰ দিয়া হোৱা আছে। সেই কণ্টেক্ট নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি 149 rupees পে'মেণ্ট কৰাৰ পিছত আপোনালোকে সেই PDF নোটছটো ল'ব পাৰিব। সো এতিয়া আপোনালোকক জনাব বিচাৰিম যে এক্সামটো কেতিয়া কণ্ডাক্ট কৰিব। সো যিহেতু অফিচিয়েলি একো নটিছ অহা নাই এক্সামটো কেতিয়া কণ্ডাক্ট কৰিব, সো আনঅফিচিয়েলি মই যিমানখিনি গম পাইছোঁ আপোনালোকৰ এক্সামটো জুলাই 1st উইকত কণ্ডাক্ট কৰিব। সো জুলাই 5 to 6ত আপোনালোকৰ এক্সামটো হৈ যাব। সো যিমান কেইদিন আছে আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰি থাকক। ইয়াৰ ওপৰত যদি আপোনালোকৰ কিবা হেল্প লাগে আপোনালোকে কণ্টেক্ট কৰিব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ যেতিয়া যি ইনফৰমেশ্যন আহে আমাৰ চেনেলৰ থ্ৰুৰে আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰিম।